বৰপুৰাত 25 এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ৰঙালী বিহু উদযাপনৰ আয়োজন। নলবাৰী বৰকুৰাৰ স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানৰ সৌজন্যত ৰঙালী বিহু সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বিশাল আয়োজন চলিছে। সমাজকৰ্মী নৃপাল বৰ্মনক সভাপতি, বিদ্যুৎ বৰ্মন আৰু গিৰীন্দ্ৰ কুমাৰ বৰ্মনক কাৰ্যকৰী সভাপতি, কুশল বৰ্মনক মুখ্য সম্পাদক, খগেন বৰ্মন, হেমন্ত বৰ্মন আৰু ব্ৰজেন দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ ৰূপালী জয়ন্তী বৰ্ষৰ বিহু উদযাপন সমিতি গঠন কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপন কৰাৰ প্ৰস্তুতিত নামি পৰিছে। 25 এপ্ৰিলৰ পুৱা 8 বজাত স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানৰ পতাকা উত্তোলন কৰিব স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানৰ সভাপতি শৈলেন কুমাৰ ভাগৱতীয়ে। স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে 25 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৰঙালী বিহুৰ সমূহীয়া পতাকা উত্তোলন কৰিব। পুৱা 9:30 বজাত শ্বহীদ তৰ্পণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজয় বৰ্মনে। সন্ধিয়া 5 বজাত সমূহীয়া বন্তি প্ৰজ্বলন। ইয়াৰ পিছতে অনুষ্ঠিত হ'ব মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা বাৰেৰহণীয়া অনুষ্ঠান। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰণৱ শৰ্মা, কৃষি বিষয়া জ্যোতিষ বৰ্মন, যুৱ ব্যৱসায়ী শান্তনু কলিতা, বিশিষ্ট চিকিৎসক ডাক্তৰ ৰক্তিম পাঠক। উক্ত অনুষ্ঠানতে 6 গৰাকী চিকিৎসক ক্ৰমে ডাক্তৰ দুৰ্লভ পাঠক, ডাক্তৰ তীৰ্থনাথ শৰ্মা, ডাক্তৰ নিপুণ ডেকা, ডাক্তৰ মণিমুগ্ধ ব্ৰহ্ম, ডাক্তৰ চম্পক বৰ্মন আৰু ডাক্তৰ চন্দন বৰ্মনক সম্বৰ্ধনা জনোৱা হ'ব। সন্ধিয়া 6 বজাত অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ দুলুমণি ডেকাই। 26 এপ্ৰিলৰ পুৱা 9 বজাত খেল ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট ক্ৰীড়া সংগঠক ৰাতুল গোস্বামীয়ে। দিনৰ 11 বজাত উৰুলি প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ কুলজিৎ মেধিয়ে। দুপৰীয়া 1 বজাত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট চিত্ৰশিল্পী আৰু অভিনেতা দেৱজিৎ ভট্টাচাৰ্যই। সন্ধিয়া 5:30 সমূহীয়া বন্তি প্ৰজ্বলন। সন্ধিয়া 6 বজাত মঞ্চ উদ্বোধন কৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ স্বাগতা বৈশ্যই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ত্ৰিনয়ন বৰ্মন, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মন, অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মন, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, শ্ৰী শ্ৰী হৰি মন্দিৰৰ কাৰ্যনিৰ্বাহক সমিতিৰ উপ সভাপতিৰ মদন মালাকৰ, আঞ্চলিক বন বিষয়া অনিমেষ কলিতা, বিজেপিৰ নলবাৰী টাউন মণ্ডলৰ সভাপতি অঞ্জন ডেকা, ৰাজ্যিক ভলীবল খেলুৱৈ বিকাশ ভট্টাচাৰ্য, দন্ত চিকিৎসক ডাক্তৰ ভাস্কৰ জ্যোতি দাস, ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি মৃগাংক দাস, মিলনপুৰৰ হনুমান মন্দিৰৰ সম্পাদক মনোজ কুমাৰ শৰ্মা আদি। সন্ধিয়া 7 বজাৰ পৰা বিহু নৃত্য প্ৰদৰ্শন, কৌতুক অভিনেতা হৰিশ তালুকদাৰৰ কৌতুক প্ৰদৰ্শন, ৰদৈ সাংস্কৃতিক গোষ্ঠীৰ বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব সচেতন নাগৰিক মঞ্চ, অসমৰ সভাপতি চন্দন ভট্টাচাৰ্যই। নিশা 8 বজাত পল আকাশ, কংকনা তালুকদাৰ, ত্ৰিবেণী বুজৰ বৰুৱা, মানসজ্যোতি নাথ, হীৰক নীল, হিমাক্ষী নাথ আৰু প্ৰিয়ংকা কলিতাই অনুষ্ঠান পৰিৱেশন কৰিব। 27 এপ্ৰিলৰ পুৱা 9 বজাত ভেকচন প্ৰতিযোগিতা উদ্বোধন কৰিব সমাজ সেৱিকা দীপালী দাস কলিতাই। দিনৰ 11 বজাত বিয়ানাম প্ৰতিযোগিতা সমাজ সেৱিকা ৰুবি মহন্তই। আবেলি 4 বজাত স্মৰণিকা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। স্মৰণিকা উন্মোচন কৰিব সৰভোগ বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জগদীশ চন্দ্ৰ শৰ্মাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলী, কামৰূপ জিলাৰ পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, নাট্যকাৰ সাহিত্যিক নৱৰত্ন পাটোৱাৰী, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী, বিশিষ্ট সমাজকৰ্মী অভিজিৎ কলিতা। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱা, অসম সাহিত্য সভাৰ নাট্য সাহিত্যৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ, আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ জ্ঞানদীপ কলিতা। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব অভিনেতা পৰিচালক ধীৰেন কুমাৰ বৰ্মনে। নিশা 8:30 বজাত
গন্ধৰ্ব সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন। নিশা 9 বজাত গুৱাহাটী নুনমাটিৰ নৰেন শৰ্মা নেতৃত্বাধীন কমেডি সাগৰ কৌতুক গোষ্ঠীৰ কৌতুক পৰিৱেশন। নিশা 10 বজাত জনপ্ৰিয় সংগীত শিল্পী গীতালী দেৱী, সুমিত সাগৰ আৰু প্ৰাঞ্জল কাশ্যপে গীত পৰিৱেশন কৰিব। প্ৰায় 250 বছৰ পুৰণি গাঁও। বৰ ভূঁইকোপ যেতিয়া হৈছিল 1897 চনত, তাৰ আগৰ পৰা বৰকুৰাৰ বাসিন্দাসকল এই অঞ্চলত বাস কৰিছে আৰু এই বৰকুৰৰ পৰা এই বৰকুৰা উদ্ভৱ হৈছে। এই বৰকুৰৰ আশে পাশে থকা যিখিনি আমাৰ পুৰণা বাসিন্দা, এই বাসিন্দাসকলৰ যি পুৰণি শিপা, সেই শিপাৰ পৰা উদ্ভূত আমাৰ বৰ্তমানৰ যি নতুন প্ৰজন্ম, এই প্ৰজন্মই এই বৰকুৰাৰ মাটিত বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰক্ৰিয়াৰে এই অঞ্চলটো উজ্জীৱিত কৰিছে। আৰু বৰ্তমানৰ যি বৰকুৰা, এই বৰকুৰা বিত্তীয় বৈভৱেৰে খুব ধনী নহ'লেও আমাৰ বৰকুৰা এনেকুৱা এখন শান্তিপ্ৰিয় আৰু এনেকুৱা এখন সংস্কাৰিত ঠাই, য'ত কোনো ধৰণৰ হাই কাজিয়া, কোনো ধৰণৰ আইনী মেৰপেচ এতিয়ালৈকে নাই। আৰু আমাৰ নতুন প্ৰজন্ম ইমান সুন্দৰভাৱে আগুৱাইছে, তেওঁলোকৰ এনেকুৱা ধৰণৰ সংস্কাৰ আছে, য'ত এই অঞ্চলতেই এতিয়া কোনো ধৰণৰ বেয়া অভ্যাসৰ কোনো ধৰণৰ তেনেকুৱা ল'ৰা 2-4টা কেতিয়াবা দেখিছোঁ যদি এতিয়া প্ৰায় নোহোৱা হৈছে। আৰু তেনেকুৱা ধৰণৰ কুসংস্কাৰপূৰ্ণ কাৰ্য ইয়াত নাই। আৰু বিগত আন্দোলনৰ সময়তো আন্দোলনৰ কাৰ্যসূচী আছিল যদিও ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আতংক বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা নাই। আৰু সুখে দুখে বিভিন্ন ধৰণৰ এই বৃত্তিৰ লগত নতুন নতুন কৌশল প্ৰযুক্তিত শিকি লৈ আমাৰ এই নতুন প্ৰজন্মৰ যিসকল উঠি অহা যুৱক, তেওঁলোকে সুন্দৰভাৱে ইয়াত জীৱন নিৰ্বাহ কৰি তেওঁলোকে জীৱন জীৱিকা কৰিছে। আৰু কোনো ধৰণৰ মানে ইয়াত হাই কাজিয়া বা কোনো ধৰণৰ এনেকুৱা কথা নাই। ৰূপালী জয়ন্তী বৰ্ষ আৰু এটা ঐতিহ্যপূৰ্ণ আমাৰ এই অনুষ্ঠানটো, নামটোৱে পৰিচয়, স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠান। স্বৰাজ শিবিৰ মানে হৈছে সেই সময়ৰ মুক্তিযোদ্ধাসকলৰে কেম্প আছিল, শিবিৰ আছিল। যিমান স্বাধীনতা আন্দোলনত তেওঁলোকৰ কাৰ্যসূচী ইয়াতে লগ লাগি তেওঁ আলোচনা কৰি পেলাই উত্তৰ কামৰূপৰে এটা বৃহত্তম এইটো এটা কেম্প আছিলে। আৰু কৃষ্টি প্ৰতিষ্ঠান মানে জানে, আজি যিটো আমি বিহু পাতিছোঁ তাৰে ভিতৰতে কৃষ্টি প্ৰতিষ্ঠানৰ ভিতৰতে এটা অংশ। আৰু ৰূপালী জয়ন্তী আমি বৰকুৰা বুলি নহয়, গোটেই গেটাৰ আমি আচলতে গোটেই নলবাৰীৰে গোটেই সদস্যা যিমানখিনি মুক্তিযোদ্ধাই হওক বা বিহু ভাল পোৱা মানুহখিনিয়ে হওক, এই অনুষ্ঠানৰ লগত তেওঁলোকে মানে অতি আন্তৰিকতাৰে জড়িত হৈ আছে। আজি 25তম অনুষ্ঠান। এইবাৰ আমি অলপ বিশেষ ধৰণৰ অনুষ্ঠান এটা কৰিব বিচাৰিছোঁ ৰূপালী জয়ন্তী, এই ৰজিতা খুৱাই পেলাই। ইয়াৰ বৰকুৰা যি বাহিৰলৈ বিয়া হৈ গৈছে, আমি যোৱা এটা অনুষ্ঠান কৰাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ। ইতিমধ্যে আমাৰ বহুতখিনি খবৰ দিয়া হৈছে, তেওঁলোককো আমি ইয়াৰ অনুষ্ঠান আমি লগ পাই আনন্দিত হ'ম। আৰু যিখিনি আমাৰ বিদ্যুৎ মানুহ, যিখিনি শিক্ষিত মানুহ বা যিখিনি আমাৰ খেতিয়ক মানুহ, যিখিনি আমাৰ বয়সীয়াল মানুহ, এই অনুষ্ঠানটোত আমি তেওঁলোকক সম্বৰ্ধনা জনাওঁ। কাৰণ এটা পৰিস্থিতি আৰু মান্যতা যোগ্যতা অনুসৰি তেওঁলোকক বৰকুৰাৰ এটা মানে ইতিহাস আছে। বৰকুৰা মানে এটা স্বাধীনতা আন্দোলন, সেই আমাৰ বৰকুৰা মানে আছে ক'ব, সেইটো এটা ইতিহাস আছে। সেই কথাটোতে আমি ৰজিতা খুৱাই পেলাই এই বৰকুৰা স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠান নলবাৰী বুলি আমাৰ নামকৰণ কৰিছোঁ। ইয়াত এটা সময়ত ৰজত দত্ত এখন যিটা নাট সোঁৱৰণি হৈ গৈছে, এই সোঁৱৰণিখনক যোনে দেখা নাই তেওঁলোকে হয়তো গম পোৱা নাই কেনেকুৱা ধৰণৰ মানদণ্ড বিশিষ্ট এই একাংকিকা নাটক। অসমৰ পৰাই গোটেইখন নাটক ইয়াতে আহিছিলে। এইবাৰ স্বৰাজ শিবিৰ কৃষ্টি প্ৰতিষ্ঠানৰ সৌজন্যত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। বৰকুৰাত আমাৰ বিহু 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি পালন কৰিবলৈ লৈছোঁ। 11, 12 আৰু 13 বহাগ, 25, 26 আৰু 27 এপ্ৰিলত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে 3দিনীয়াকৈ আমি ৰঙালী বিহু উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আৰু এই যি 25 বৰ্ষ এইবাৰ হ'ব ৰূপালী জয়ন্তী বৰ্ষ, তাৰ লগত মানে ৰজিতা খুৱাই আমি বিভিন্ন ধৰণৰ তাত গীত মাত বা অন্যান্য আমি কিছুমান অনুষ্ঠান আমি আয়োজন কৰিবলৈ লৈছোঁ। আশা কৰোঁ আমাৰ যিখিনি স্থানীয় ৰাইজ তথা নলবাৰীৰ বিভিন্ন
বিভিন্নজনৰ ইয়াত উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আয়োজক মণ্ডলীয়ে। গতিকে আমি আশা ৰাখিম আমাৰ যি আগন্তুক ৰঙালী বিহু সুন্দৰভাৱে পৰিসমাপ্তি ঘটিব আৰু ইয়াত ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আৰু আমাৰ এই গায়ক আমি মাতিছোঁ, আমি প্ৰিয়ংকা কলিতা, পল আকাশ, প্ৰাঞ্জল কাশ্যপ বা সুমিত সাগৰ, আমি যিহেতু 3 দিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ, গতিকে 3 দিনীয়া কাৰ্যসূচীতে আমাৰ বিভিন্ন ধৰণৰ বচা আমাৰ গায়কে গীত পৰিৱেশন কৰিব। গতিকে এই বিহুত আটাই আমি সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।